BTC কংগ্ৰেছৰ পজিশন নাই ইয়াত BPF UPPL আৰু BJPৰে কন্টেষ্ট বেলেগ পাৰ্টিৰ ইয়াত কন্টেষ্ট নাই সক जितु काम कांग्रेसे बेया करि थৈ গৈছে तार कारणे क्षमा कांग्रेसे खुजिबने মই খুজিম कांग्रेसे विधानसभात प्रस्ताव लैছিলে যে ট্রাইবেল কৰিব লাগে কাকু ক্ষতি নোহোৱাকৈ এটো কি কথা যে ভাত খাব লাগে কিন্তু কাহি বাটি নাথাকিব এটো কেনেকে হ'ব পাৰে গটিকে গৌৰৱ গগৈৰ দেউতাকে কৰি যোৱা ভুল সিদ্ধান্ত এটাৰ বাবে মই গালি খাব লাগিব নি এই কথাটো তো সবেই জানে গটিকে সেই কাৰণে আমাক কোনেও বেয়া নাপায় সকলোৱে জানে যে আমি সিনসিয়াৰলি এবিলাক কাম কৰিব চেষ্টা কৰি আছো অসমত যিমান গণ্ডগোল লগাই থৈ গৈছে কংগ্ৰেছে লগাই থৈ গৈছে ৰাজহুৱা কৰিম এটো মই দাবী কিয় জনাব লাগে যেতিয়া মই নিজে টুইটত দিছো যে এটো ৰাজহুৱা কৰিম যেতিয়া মই কলুহেতেন যে ৰাজহুৱা নকৰো তেতিয়াহে দাবী কৰিব লাগে মই দেখোন প্ৰথম দিনাই টুইটত দিছো যে আমি ৰাজহুৱা কৰিম যোৱা 5 বছৰ আমি শান্তি উভতাই আনিলে বিটিএডিত অহা 5 বছৰ কি আপোনাৰ বিটিএডিত আমাৰ আটাইতকৈ ডাঙৰ যেটো সমস্যা যে সৰকাৰৰ পৰা আমি ইয়াতে বছৰি 1000 কোটি টকা দিও ৰাস্তা বনাব সেপাৰেটলি টকা দিও দিল্লীৰ পৰা টকা আহে কিন্তু সকলোৱে জানে যে মানুহে আজিও মই খুদিছো অৰুণোদয় কোনে পাইছে মানুহেটো মিছা কথা নকয় সকলে হাত উঠাইছে আমি পোৱা নাই এতিয়া যদি মই নলবাৰীত এখন মিটিং কৰো কোনে পোৱা নাই 20% মানুহে হাত উঠাব নাই পোৱা 80% মানুহে হাত উঠাব পাইছো বিটিসিত কি হয় 80% কয় নাই পোৱা 20% কয় পাইছো সরকারি আঁচনি যাতে বিটিসি রাইজে পায় বিটিসিত উন্নয়ন হয় শিক্ষা ভাল হয় স্বাস্থ্য ভাল হয় এইবিলাক কাম আমি 5 বছৰ ভিতৰত কৰিম অসমতো আমি বহুত কাম আগুৱাই দিলো এতিয়া আমি বিটিসি খনত হাত দিব লাগে বিটিসি খনকো আগুৱাই লৈ যাব লাগে এতিয়া সবেটো ভিসিডিসিৰ কথা কৈ থাকে মানে সকলোৱে অসমত নিয়ম কি যে প্ৰত্যেকটো পুলিং ষ্টেচনৰ পৰা পাব এক জায়গাৰ পৰা নাপায় আমাৰ অসমত নিয়ম কি ধৰক মোৰ জালুকবাৰী সমষ্টি কৰবাত হিন্দু আছে মুছলিম আছে খ্ৰীষ্টিয়ান আছে প্ৰত্যেকটো সেন্টাৰতে জনসংখ্যা অনুপাতে অৰুণোদয় যাব সকলোৱে পাব কিন্তু আপুনি যদি 50 খন গাঁৱৰ 10 খন গাঁৱত দি থৈ দিয়ে 40 খন গাঁৱৰ ৰাইজেটো নাপাব হিৰো বনাৰ কাৰণে তেওঁৰ মিটিংত 300 মানুহ মোৰ মিটিংত 10000 মানুহ গটিকে হিৰোৰ মিনিংটো কি গটিকে তেওঁ হিৰো মানে কাক বুজে বুজি পায় নে নাপায় তেওঁ হিৰো হয় তেওঁ হিৰো হোৱা মানুহ আছে কিন্তু যত তেওঁ হিৰো মুক্তাত হিৰো হ'ব নালাগে সৰ ক্যাম্পেইনিংৰ আৰু 7টা দিন আছে এতিয়া ফিগাৰ ক'ব পাৰিব না আৰু মইতো আজি ফাৰ্স্ট কালি আৰু আজি মিটিং কৰিছো এটা কথা ক্লিয়াৰ যে বিজেপিৰ ফালে বহুত মানুহ এবাৰ ওলাই আহিছে আগতেওতো মই মানস চেৰফাঙত যোৱাবাৰো মিটিং কৰিছিলো শিৱনাথ বৰ্মা উঠিছিলে কিমান মানুহ হৈছিলে আজি কিমান মানুহ গতিকে বিজেপিৰ প্ৰতি ৰাইজ বহুত ওলাই আহিছে কিন্তু ভোট দিয়া দিনাখনলৈকে থাকিব লাগিব এটোতো ডিপেন্ড কৰিব 21টা পালেতো অকলে কৰিম 16টা পালে অকলে কৰিম বুলি কলেও কৰিব পাৰিম জানো কৰিবতো নোৱাৰো হাগ্ৰামায়ো দাবী কৰিছে সিঙ্গল লাৰ্জেষ্ট প্ৰমোদ বড়োও দাবী কৰিছে সিঙ্গল লাৰ্জেষ্ট এই গোটেই দাবীবোৰ লাষ্টত মিলাই ল'ব লাগিব কাৰণ দাবীটো পাব্লিকেহে কৰাব এইকাৰণে মই দাবী কৰা নাই সক এইটোৱে কথা যে চিফ হক ডেপুটি চিএম হক মই কোনো মোৰ আপত্তি নাই কিন্তু ৰিজাল্টৰ দিনাখনলৈকে ৰখি ললে হল মানুহে কৈ আছে তো মইতো কোৱা নাই পাব্লিকে কৈ আছে ভিচিডিসি তো এটা মন্দিৰ শিৱ মন্দিৰত ফুল বেলপাত চলে আৰু ভিচিডিসিৰ মন্দিৰত গান্ধী চলে এইটো বিটিসি হাগামা কৈছে আপুনি 1 নম্বৰ ষ্টাৰ কেম্পেইনৰ 2 নম্বৰ দেখাইছে সক মোৰ কাৰো লগত আপোনালোকে জানে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী কাৰো লগত আমাৰ একো শত্ৰুতা নাই
কাৰণ BTC ইলেকশ্যনৰ পিছত কি পৰিৱেশ হয়তো আমি কোনেও নাজানো কিন্তু এটা কথা ঠিক যে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো একলগ হৈ থাকিলে মোৰ কাৰণে ভাল তেতিয়া আমি ভাল পাওঁ এটা VIP পাৰ্টি বুলি নাই জানো কি আছিল ভোট VPI তো 40টা দিয়ে কিন্তু জিকিয়া কেইটা তো অসমত কংগ্ৰেছ আৰু VPI একে ক্যান্ডিডেট দিয়ে কোনবাই কয় নেকি আমি ক্যান্ডিডেট দিছো এটোই আমাৰ সাকসেস বুলি এনেকুৱা আজি ধৰক অসমত এসেম্বলি হল 126টা জায়গাত মই ক্যান্ডিডেট দি দিলো মই কম মোৰ এইটোৱে সফলতা 126টা সিকিউৰিটি কিন্তু এটা না ফৰফিট এটো কি ঘটনা হ'ব পাৰে গতিকে VPI আৰু কংগ্ৰেছ আজিৰ দিনত সমান পাৰ্টি বাকিবোৰ আগত আছে হ'ব চলো